Hi friends, I am going to say about heart attack. I am Dr. Pradeep Bede Sharma. হাৰ্ট এটেক বুলি ক'লে আচলতে আমি সচৰাচৰ ভয় খাই উঠোঁ যে হাৰ্ট এটেক, আৰু হাৰ্ট এটেক বুলি ক'লে ভয় খোৱাৰে কথা, কাৰণ এই হাৰ্টটোৱে আমাক জীয়াই ৰাখিছে। ইয়াৰে যদি কিবা কাৰণত ই বিপদত পৰে তেতিয়াতো ভয় খোৱাৰে কথা। এতিয়া কথা হ'ল যে হাৰ্ট এটেক আচলতে কোনবিলাক মানুহৰ হোৱাৰ চান্সটো সাধাৰণতে বেছি। এতিয়া আমি যদি চাওঁ যে যিবিলাক মানুহৰ হাইপাৰ টেনশ্যন থাকে, যিবিলাক মানুহৰ ডায়েবেটিছ থাকে, যিবিলাক মানুহে স্মকিং কৰে, যিবিলাক মানুহে খুব বেছি এলকহল খায় মানে মদ খায়, আৰু যিবিলাক মানুহৰ অবেচিটি আছে, যিবিলাক মানুহৰ ব্লাডত কলেষ্ট্ৰল আছে। কলেষ্ট্ৰল মানে আমি যেতিয়া ব্লাডৰ টেষ্ট কৰোঁ, লিপিড প্ৰফাইলত এটা ভাল কলেষ্ট্ৰল বুলি আছে, এটা বেয়া কলেষ্ট্ৰল। বেয়া কলেষ্ট্ৰলটো যেতিয়া বাঢ়ি যায় ই হাৰ্ট এটেকৰ সমস্যা বঢ়াই দিয়ে। আৰু ভাল কলেষ্ট্ৰল যিটো আছে, ভাল কলেষ্ট্ৰলে আচলতে আমাৰ শৰীৰৰ ক্ষতি নকৰে, বৰং শৰীৰক ই লাভ দিয়ে। এতিয়া কথা হ'ল যে এইবিলাক যিটো হাৰ্ট এটেক, এই হাৰ্ট এটেকৰ এতিয়া কাৰোবাৰ হাৰ্ট এটেক হ'ব ধৰিছে নে এইটো হাৰ্ট এটেক হয় নে নহয়, তাৰ কিছু প্ৰাৰম্ভিক কিছু লক্ষণ আছে। আমি কেনেকৈ জানিম যে এই লক্ষণবিলাকৰ পৰা এইটো হাৰ্ট এটেক হয় নে নহয়? এতিয়া কথা হ'ল যিবিলাক মানুহৰ হাৰ্ট এটেক হ'ব ধৰিছে তেতিয়াহ'লে সেই মানুহবিলাকৰ বুকুৰ যিটো মাজ অংশত বুকুখন এনেকৈ চাপ দি ধৰাৰ নিচিনা লাগিব, বুকুখন এনেকৈ চেপা মাৰি ধৰাৰ নিচিনা লাগিব, বুকুখন ধৰ ফৰাবলৈ আৰম্ভ কৰিব। আৰু যেতিয়া মানুহজনৰ যিটো বিপিটো বাঢ়ি যাব, মানুহজনৰ উশাহটো চুটি লাগিব, মানুহজন খুব অস্থিৰ এটা ভাৱ অনুভৱ কৰিব, মূৰটো ঘূৰোৱা যেন লাগিব, হয়তো ভমিটিং টেণ্ডেঞ্চি আহিব পাৰে, দাঁতৰ যিবিলাক মাৰি আছে এই গোটেই মাৰিবিলাকত বিষ হ'ব পাৰে, কেতিয়াবা দাঁতৰ বিষো হয়। আৰু কেতিয়াবা কি হয়, এই বাওঁফালে বিষটো গৈ পেলাই আমাৰ যিটো কান্ধ আছে এই কান্ধত কেতিয়াবা কান্ধটো বিষটো অনুভৱ কৰে। আৰু কেতিয়াবা আমাৰ ভৰিৰ যি কলাফুল আছে কলাফুলতো কেতিয়াবা আমি বিষ অনুভৱ কৰোঁ। আৰু যেতিয়া এইবিলাক হয়, হোৱাৰ লগে লগে মানুহটোৱে আৰু এটা বস্তু অনুভৱ কৰে যে মানুহটোৰ সি যেন উশাহটো ভালকৈ ল'ব পৰা নাই, উশাহটো চুটি লাগিছে আৰু গাটো ঘামিব ধৰিছে। আৰু যেতিয়াই এইবিলাক লক্ষণ আমি আচলতে সচৰাচৰ দেখা পাওঁ, যেতিয়া পেচেণ্টে কয় যে মোৰ ভাল লগা নাই, মোৰ খুব অশান্তি লাগিছে, উশাহ ল'ব পৰা নাই, বুকুখন ধপধপাইছে, বুকুখন হেঁচা মাৰি ধৰিছে, তেতিয়া আমি আচলতে পেচেণ্টটোক দেৰি নকৰি তৎক্ষণাত কাষৰ যি ভাল হস্পিটেল আছে হস্পিটেললৈ পেচেণ্টজনক লৈ যাব লাগে। এতিয়া কথা হ'ল যে এই যিটো হাৰ্ট এটেক, এই হাৰ্ট এটেকটোৰ পৰা আমি বাচি থাকিবলৈ কি কৰিব লাগিব? এতিয়া হাৰ্ট এটেকটোৰ পৰা আমি বাচি থাকিবৰ কাৰণে আমি যদি আমাৰ যদি হাই ব্লাড প্ৰেছাৰ আছে, আমি ৰেগুলাৰ ব্লাড প্ৰেছাৰৰ মেডিচিন খাব লাগিব। আমাৰ যদি ডায়েবেটিছ আছে, ডায়েবেটিছটোক সুন্দৰভাৱে কণ্ট্ৰলত ৰখাৰ চেষ্টা কৰিব লাগিব। আমি যদি স্মক কৰোঁ তেতিয়াহ'লে স্মকৰ অভ্যাস ত্যাগ কৰিব লাগিব। আমি যদি মদ খাওঁ তেতিয়াহ'লে মদ খোৱা অভ্যাস ত্যাগ কৰিব লাগিব। যদি আমাৰ অবেচিটি আছে, যদি শৰীৰটো অতিমাত্ৰা যদি শকত হৈ গৈছে, তেতিয়াহ'লে এই অবেচিটিটো কম কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু যদি মই অলপ আগতে ক'লোঁ কলেষ্ট্ৰল যদি আছে, কলেষ্ট্ৰলৰ এজন কাৰ্ডিঅ'লজিষ্টৰ লগত কনচাল্ট কৰি কলেষ্ট্ৰলৰ ওপৰত ঔষধ খোৱাটো অতি প্ৰয়োজন। কিন্তু এইবিলাকৰ উপৰিও মই আগতে মোৰ প্ৰায়বিলাক ভিডিঅ'ত মই এটা কথা কৈছোঁ যে আমাৰ শৰীৰটোক আমি কমেও অকণমান সময় দিব লাগে, আৰু শৰীৰটোক সময় দিলে শৰীৰটোৱে আমাক সময় দিয়ে। সেইকাৰণে আমি এইবিলাক কৰাৰ ওপৰতো আমি পৰাপক্ষত ব্ৰিথিং এক্সাৰচাইজ কৰিব লাগে। ব্ৰিথিং এক্সাৰচাইজ মানে আমি উশাহটো দীঘলকৈ লৈ অলপ সময়ৰ ভিতৰত অকণমান সময়, অকণমান সময় 5 ছেকেণ্ড 10 ছেকেণ্ড আমি যিকণ সময় পাৰোঁ ধৰি তাৰপিছত আকৌ লাহে লাহে উশাহটো এৰি দিলোঁ, আকৌ আমি ল'লোঁ, আকৌ এৰি দিলোঁ। এইটো কৰিলে কি হয়, আমাৰ যিটো হাৰ্ট মাচুল আছে, হাৰ্ট মাচুলবিলাকে শক্তি পায়। আৰু আচলতে আমি সদায় খোজ কাঢ়িব লাগে। ৱাকিং ইজ দ্য বেষ্ট এক্সাৰচাইজ বুলি কয়। ৱাকিংটো আচলতে আমি একো কৰিব নোৱাৰিলেও আমি যদি কমচে কম 1 কিলোমিটাৰ, কমেও 1 কিলোমিটাৰ যদি আপ ডাউন কৰোঁ, সেইটো আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। আৰু মোৰ বিশ্বাস আছে আপোনালোকে এই হাৰ্ট এটেকৰ বিষয়ে কিছু কথা নিশ্চয় গম পালে। আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিলে তেতিয়া 10জন মানুহে হয়তো এই কথাখিনি গম পাব। কাৰণ বহুত কথা আছে, কিছুমান আমি সাধাৰণ লক্ষণৰ ওপৰতো আমি কেতিয়াবা নিজে সতৰ্ক হৈ, মোৰ উদ্দেশ্যটোৱে হ'ল যে মানুহক সতৰ্ক কৰা আৰু মানুহক কেনেকৈ বিপদৰ পৰা বচাই ৰাখিব পাৰি, কেনেকৈ হস্পিটেলখনলৈ পেচেণ্টজনক লৈ যোৱাৰ সুবিধা কৰিব পাৰি। মোৰ উদ্দেশ্য আচলতে সেইটোৱে। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব।
ধন্যবাদ।